কসম আল্লাহ কা কিন্তু কৈছো এই কসম খাই যাতে আপোনালোকে আৰু গণ্ডগোল নকৰে কিন্তু ইয়াতে এটা ক'ব আৰু ভোট দিব যাওঁতে আৰু হাতখনৰ ফালে মনত পৰিব এইবিলাক তালাচানি মনত পৰিব হাতীও পাৰি যাব পদুম ফুলো পাৰি যাব সেনেকৈ যাতে নহয় কিন্তু ভাই আজি লাষ্ট প্ৰচাৰ সেইকাৰণে মই ইয়াত দাউৰি আহিছোঁ 140 কিলোমিটাৰ স্পীডত গাড়ী চলাই আহিছোঁ একেলগে মনত ক'ব বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ এইবোৰ ধাৰণা যে কিয় কংগ্ৰেছৰ দিনত গাঁৱৰ ৰাস্তা আৰম্ভ হোৱা নাই আৰম্ভ হৈছে অটল বিহাৰী বাজপেয়ী দিনত অটল বিহাৰী বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী আছিল তেতিয়া 1999 চনত বিজেপি চৰকাৰে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আৰম্ভ কৰিছে প্ৰথম গণপৰিষদৰ অসমত ৰাম আৰু ৰহিমে একেলগে বিহু পাতে গোটেই অসমত ভাল চলি আছে দলগাঁৱতো খুব ভাল চলা দেখিবলৈ পাইছোঁ আৰু যিখিনি সংখ্যালঘু ভাই ভনীসকল আছে তেওঁলোকেও উৎসাহিত হৈ আজি দেখিছে আপোনালোকে নিজে হাজাৰ হাজাৰ আজি সংখ্যালঘু লোক ওলাই আহিছে মই তেখেতসকলক কৈছোঁ যে উন্নয়নৰ স্বাৰ্থত বেলেগ কোনো একো স্বাৰ্থ নাই আমাৰ গাঁৱৰ উন্নয়নৰ স্বাৰ্থত ট্ৰিপল ইঞ্জিন চৰকাৰক তেওঁলোকে আকৌ ভোট দিয়ক আৰু পঞ্চায়ত যেতিয়া আমাৰ হাতত থাকিব তেতিয়া আমাৰ কাম কৰাৰ কাৰণে বেছি সুবিধা হ'ব আৰু ৰাইজে বুজি পাইছে দৰঙত 12টা জিলা পৰিষদৰ এতিয়াতো আমি 12টাতে আমি জিকিম বুলি ধাৰণা কৰি আছোঁ তথাপিও 10টাৰ তলত আমি জিলা পৰিষদ নিজিকো 10টাৰ ওপৰত আমি জিলা পৰিষদ জিকিম জিলা পৰিষদ বিজেপি এজিপি এনডিএ হ'ব এইটো খাটাং আৰু ৰাইজৰ যিটো মনৰ ভাষা দেখিছোঁ বা তেওঁলোক যিধৰণে উৎসাহিত হৈ ওলাই আহিছে দলগাঁৱৰ ৰাইজেও যিমান পাৰে সিমান এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰক সমৰ্থন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে